ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ 10 অৰ্থাৎ আকাশৰ কথা নামৰ পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নোত্তৰসমূহ। এয়া অনুশীলনী। 1 নম্বৰ প্ৰশ্নটো আছে উত্তৰ লিখা। ক নম্বৰ চন্দ্ৰটোৰ আকাৰ সলনি হৈ থকাৰ কাৰণ কি? খ নম্বৰ ৰামধেনুৰ ৰং কেইটা আৰু কি কি? গ নম্বৰ তৰাবোৰ দিনত নেদেখাৰ কাৰণ কি? এই প্ৰশ্নকেইটাৰ উত্তৰ আমি এই ধৰণে লিখিব পাৰোঁ। চাবা, ক নম্বৰটো আছিলে চন্দ্ৰটোৰ আকাৰ সলনি হৈ থকাৰ কাৰণ কি? উত্তৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে। চন্দ্ৰটোও পৃথিৱীৰ চাৰিওফালে ঘূৰে। এইদৰে ঘূৰি থাকোঁতে চন্দ্ৰৰ যি অংশত সূৰ্যৰ পোহৰ পৰে সেই অংশটোহে আমি দেখা পাওঁ। চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থকাৰ কাৰণেহে আমি ইয়াৰ আকাৰ সলনি হৈ থকা দেখা পাওঁ। খ নম্বৰ ৰামধেনুৰ ৰং কেইটা আৰু কি কি? উত্তৰ ৰামধেনুৰ ৰং 7টা: বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। তোমালোকে এইদৰে মনত ৰাখিবা: বেঘনী হেহাসুৰ, বে ঘ নি হে হা হু ৰ। বেতে বেঙুনীয়া, ঘতে ঘননীলা, নিতে নীলা, হেতে সেউজীয়া, হাতে হালধীয়া, সুতে সুমথিৰা, ৰতে ৰঙা। বেঘনী হেহাসুৰ। এইদৰে মনত ৰাখিবা। ইয়াত ৰামধেনুৰ 7টা ৰং আছে। গ নম্বৰ তৰাবোৰ দিনত নেদেখাৰ কাৰণ কি? উত্তৰ সূৰ্যৰ পোহৰ তৰাৰ পোহৰতকৈ বহুত বেছি তীব্ৰভাৱে তৰাবোৰ দিনত দেখা নাযায়। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাবা। শুদ্ধ উত্তৰটো বাছি উলিয়াই টিক চিন দিবা। ক নম্বৰ পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ, সূৰ্য, তৰাবোৰ আছে। পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ আছে, সূৰ্য আৰু তৰা দূৰত আছে। খ নম্বৰ পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 10 দিন 15 দিন সময় লাগে। ৰামধেনুৰ ৰং মুঠতে 5টা 7টা? এইটো হ'ব 7টা। এতিয়া 3 নম্বৰটো চাবা। খালী ঠাই পূৰ কৰা। সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে। আমি জানো সূৰ্যৰ তাপো আছে, পোহৰো আছে। নিজা তাপ আৰু পোহৰ আছে। তৰাবোৰ আমাৰ পৰা বহুত ডেছ থকাৰ কাৰণে সৰু যেন দেখি। তৰাবোৰ আমাৰ পৰা বহুত দূৰত থকাৰ কাৰণে সৰু যেন দেখি। গ নম্বৰ চন্দ্ৰৰ নিজা ডেছ নাই। চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই। এইটো হ'ব তাপ আৰু পোহৰ। তাপ আৰু পোহৰ। সূৰ্যৰ নিজা তাপ আৰু পোহৰ আছে, আনহাতে চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই। এতিয়া 4 নম্বৰ, 5 নম্বৰ আৰু 6 নম্বৰ চাবা। দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নোৱাৰোঁ? পৃথিৱীৰ পৰা চালে সূৰ্য আৰু চন্দ্ৰক কেতিয়া একে আকাৰৰ যেন কিয় লাগে? আৰু সৌৰজগতৰ ছবি আঁকা। 4 নম্বৰটো দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নোৱাৰোঁ? উত্তৰ দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নোৱাৰি, কিয়নো বেলিৰ তীব্ৰ পোহৰ চকুৱে সহ্য কৰিব নোৱাৰে। পৃথিৱীৰ পৰা চালে সূৰ্য আৰু চন্দ্ৰক কেতিয়া একে আকাৰৰ যেন কিয় লাগে? উত্তৰটো পূৰ্ণিমাৰ দিনাখন সূৰ্য আৰু চন্দ্ৰক একে আকাৰৰ যেন লাগে, কাৰণ পূৰ্ণিমাৰ দিনাখন চন্দ্ৰৰ পোহৰ অধিক উজ্জ্বল হয়। 6 নম্বৰটো আছিলে সৌৰজগতৰ ছবি আঁকা। তোমালোকৰ কিতাপত আছে, তোমালোকে এইদৰে আঁকিবলৈ চেষ্টা কৰিবা। এয়া সৌৰজগতৰ ছবি। সূৰ্য, বুধ, শুক্ৰ। এতিয়া সূৰ্যটো হৈছে নক্ষত্ৰ আৰু বাকীবোৰ গ্ৰহ: বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। ইয়াৰ উপৰিও উপগ্ৰহ থাকে, গ্ৰহাণুপুঞ্জ থাকে। সকলোবিলাক মিলি হৈছে সৌৰজগত। তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া ভিডিঅ'টো ইমানে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।